প্ৰাৰ্থনা কৰে তাৰ কাৰণেও এটা পৰিৱেশ সৃষ্টি হ'ল গতিকে ভাল লাগিব আপোনালোকে দেখিছে যে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ কাৰণে আমি কেইবাটাও ব্যৱস্থা লৈছোঁ এতিয়া আমাৰ 126টা সমষ্টিত আমি 126খন ভাল ষ্টেডিয়াম কৰিম প্ৰত্যেক জিলাত একোখন ডাঙৰ ষ্টেডিয়াম কৰিম ক্ৰীড়া পেঞ্চন আমি 6,000 পৰা 8,000 বা 10,000 টকালৈকে আমি বৃদ্ধি কৰিছোঁ তাৰ উপৰিও নেশ্যনেল গেমছ চাৰ্ক কমনৱেলথ গেমছ বা আমাৰ অলিম্পিকত যোনেই পদক জিকে তেওঁলোককে আমি চৰকাৰী চাকৰি দিয়াৰো সিদ্ধান্ত লৈছোঁ মই ভাবিছোঁ যে লাহে লাহে আমাৰ ইয়াৰ পৰা বহুত লাভলীনা হিমা শিৱ থাপাৰ জন্ম হ'ব সিদিনাখন যিধৰণে বিধানসভাত কৈছোঁ যে কোনোবা এটা থিমত প্ৰত্যেকটো সমষ্টিত যদি আমি সৰুকৈও এটা কোচিং চেণ্টাৰ আৰম্ভ কৰিব পাৰোঁ ট্ৰেইনিং ফিটনেছৰ কাম আৰম্ভ কৰিব পাৰোঁ ডেফিনেটলি অসমত ক্ৰীড়াৰ এটা জাগৰণ আহিব এবাৰ আমাৰ বেডমিণ্টনত ডাবলছত আৰু ওমেন ছিংগলছত আমি যথেষ্ট আশাবাদী দেখা যাব যেটো ট্ৰেক ৰেকৰ্ড তেওঁ লাভলীনাই এটা হ'লেও পদক পোৱাটো খাটাং কাৰণ তেওঁ ট্ৰেক ৰেকৰ্ডে সেইটো কথা কয় ইয়াৰ আগতে 4জন অসমীয়াই অলিম্পিকলৈ গৈছিলে সেই 4জন গৌৰৱী অসমীয়াৰ পাছত আমাৰ পঞ্চমজন অসমীয়া হিচাপে আৰু প্ৰথমগৰাকী মহিলা হিচাপে লাভলীনাই যেনেকৈ অলিম্পিকলৈ গ'ল লাভলীনাই গোটেই পৃথিৱীত অসমক আকৌ এবাৰ চিনাকি কৰি দিয়ক আমি সমগ্ৰ অসমীয়াই লাভলীনাৰ কাৰণেই গোটেই পৃথিৱীতে অসমীয়া হিচাপে আকৌ এবাৰ গৌৰৱবোধ কৰোঁ সেই আশা কৰি আমি সকলোৱে একেলগতে আজি চাইকেল চলালোঁ ইয়াত কোনো চৰকাৰী বিৰোধী কথা নাই সকলোৱে আমি একেলগতে চাইকেল চলালোঁ এইটো টিম আছাম মই আশা কৰোঁ লাভলীনাই এটা হ'লেও পদক পাবই সকলো ওলাই আহিছোঁ যোৱাকালি অসম বিধানসভাৰ মজিয়াত সৰ্বসন্মতক্ৰমে এটা সিদ্ধান্ত হৈছিল লাভলীনাক সকলোৱে শুভেচ্ছা জনাইছে আৰু এই শুভেচ্ছাৰে এটা অংশ হিচাপে আজি সকলো মাননীয় মুখ্যমন্ত্ৰী বিধানসভাৰ মাননীয় অধ্যক্ষ বিৰোধী দল দলপতি মন্ত্ৰী বিধায়ক সকলো এনেদৰে নেহেৰু ষ্টেডিয়াম অভিমুখে চাইকেল লৈ আহি আছে চাইকেলেৰে শুভেচ্ছা জনাইছে লাভলীনালৈ লাভলীনা আমাৰ গৌৰৱ কালি বিশ্বজিৎ ফুকনে কৈছে যে মহম্মদ আলীৰ সম্পৰ্কীয় এটা নিউজ বাতৰি কাকতত যেতিয়া আহিছিলে সেইটোৰ পৰা তেওঁ ইনস্পাইৰেশ্যন পাইছিল ঠিকেই মহম্মদ আলী আছিল এজন টেকনিকেল বক্সাৰ যেতিয়া এজন সাংবাদিকে সুধিছিলে যে মাইক টাইছনৰ লগত আপুনি যদি খেলে তেতিয়া আপুনি জিকিবনে তেতিয়া কৈছিলে মই টেকনিকেল বক্সাৰ মই মানুহ আৰু মই মানুহৰ লগত খেলোঁ গতিকে লাভলীনাই মহম্মদ আলীৰ আদৰ্শেৰে যিধৰণে যোৱা সময়ছোৱাত আগবাঢ়ি গৈছে আমি ভাবোঁ তেওঁৰ উজ্জ্বল ভৱিষ্যতেই নহয় তেওঁ দেশবাসীলৈ ৰাজ্যবাসীলৈ নিশ্চয় গৌৰৱ কঢ়িয়াবলৈ সক্ষম হ'ব এনেকুৱা ধৰণৰ আৰু বহুত লাভলীনা লুকাই আছে তেওঁলোকক উজলাই নিবৰ কাৰণে আমাৰ এই প্ৰেৰণা উঠি অহা প্ৰজন্মৰ কাৰণে গতিকে এই আদৰ্শৰে আজি চৰকাৰে অধিক গুৰুত্ব বাঢ়িব আমি ভাবিছোঁ আৰু ক্ৰীড়া ক্ষেত্ৰত এটা নতুন দিগন্ত সূচনা কৰিব নিশ্চয়ৰ বাবে এটা অতি আনন্দৰ খবৰ অসমৰ পৰা প্ৰথমবাৰৰ বাবে এগৰাকী কন্যা সন্তানে অলিম্পিকত অংশগ্ৰহণ কৰিছে আমি তেওঁক আজি গুৱাহাটীত এটা চাইকেল যাত্ৰা কৰিলোঁ শাসক বিৰোধী অসমৰ জনগণ সকলো মিলি আমি ভাল কামৰ ক্ষেত্ৰত আমি সকলোৱে অসমৰ পক্ষত আছোঁ আৰু ইয়াৰ যোগেদি এটা বাৰ্তাও আমি উঠি অহা প্ৰজন্মক দিব বিচাৰিছোঁ যে চেষ্টা কৰিলে তেওঁলোকে সকলো বাধা বিঘিনি অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে আজি নাগালেণ্ড সীমান্তৰ এটা পিছপৰা মহকুমা ধনচিৰি তাৰ এখন গাঁৱৰ এগৰাকী ছোৱালীয়ে কষ্টৰ মাজেৰে নিজৰ পিতৃ মাতৃৰ অনুপ্ৰেৰণাত এই স্থান আহি পাইছে আৰু ইয়াৰ যোগেদি আমি অসমৰ উঠি অহা প্ৰজন্মই যাতে এটা অনুপ্ৰেৰণা লভে তাৰ বাবে আমি চেষ্টা কৰাটো ভাল টকিঅ' অলিম্পিকত লাভলীনাই যাতে জিলিকি উঠে তাৰ কাৰণে তেওঁক অসমৰ ভূমিৰ পৰা আমি সকলোৱে উৎসাহ জনাইছোঁ তেখেত উজ্বলি উঠক বক্সিং ৰিঙত আৰু সোণৰ পদকেৰে অসমৰ লগতে সমগ্ৰ ভাৰতবাসীকো গৌৰৱান্বিত কৰি তোলক।